নমস্কাৰ সমূহ অসমবাসীলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সমূহ বৰবামবাসী ৰাইজে বিগত বৰ্ষৰ দৰে এই বছৰো আমি ৰঙালী বিহু সন্মিলন আয়োজন কৰিবলৈ লৈছোঁ আৰু এইবাৰ আমাৰ চতুৰ্দশ বাৰ্ষিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ'ব আপোনাৰ বৰবাম বীৰ লাচিত প্ৰেক্ষাগৃহত আৰু তাৰিখ হৈছে আপোনাৰ 27 আৰু 28 বহাগ ইংৰাজী 11 আৰু 12 মে। আৰু আমাৰ এই বিহুখনিত প্ৰতি বছৰে আমাৰ ওচৰ চুবুৰীয়া যেনেধৰণে হাতীবন্ধা, তামুলীখাট, হাবিচুক, পদুমণি, ঘুমতাল, নখঙীয়া, বেলবাৰী, ধৰিয়া, দিহিংহোলা, তেলপানী আৰু হামুকণি আৰু লগতে চকলীয়া পথাৰ আদি সমূহ গাঁওবাসীয়ে যি ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াইছে, ঠিক এইবাৰো আমি তেখেতলোকৰ এই বিহুলৈ আমন্ত্ৰণ জনাইছোঁ আৰু লগতে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমি এইবাৰ দুদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। আজি আমাৰ এই কাৰ্যসূচীত 27 বহাগ অৰ্থাৎ 11 মে দেওবাৰে প্ৰথম দিনৰ কাৰ্যসূচী লোৱা হৈছে আৰু সেই কাৰ্যসূচীত প্ৰথমে পতাকা উত্তোলন কৰিব বিহুৰ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত খগেন গগৈদেৱে পুৱা 9 বজাত। তাৰ পিছৰ পৰাই ক্ৰমান্বয়ে কিছুমান প্ৰতিযোগিতা চলি যাব আৰু সেই প্ৰতিযোগিতাসমূহ মই এবাৰ পঢ়ি দিবলৈ লৈছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা হ'ব 10:30 বজাত আৰু লগতে 12 বজাত ঢোল, পেঁপা আৰু বাঁহী বাদন প্ৰতিযোগিতা হ'ব। 2 বজাৰ পৰা মইনা দলৰ গছ তলৰ হুঁচৰি বিহু প্ৰতিযোগিতা, 5 বজাত বোৱাৰী বিহু আৰু 7 বজাৰ পৰা আধুনিক নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতা আৰু 9 বজাত আমাৰ বিশেষ আকৰ্ষণ বিহু কুঁৱৰী প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ইয়াৰ পিছতে থাকিব দ্বিতীয় দিন 28 বহাগ 12 মে সোমবাৰ। ইয়াৰে 10 বজাৰ পৰা আমাৰ সেইদিনাৰ কাৰ্যসূচী আৰম্ভ হ'ব। তাত থাকিব বিহুগীত আৰু আধুনিক গীত প্ৰতিযোগিতা আৰু তাৰ পিছতে থাকিব যুৱক দলৰ হুঁচৰি প্ৰতিযোগিতা আৰু যুৱক দলৰ হুঁচৰি প্ৰতিযোগিতা আমি এইবাৰ বিশেষভাৱে আকৰ্ষণীয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি বিশেষভাৱে প্ৰাইজ মনি দিয়াৰ ব্যৱস্থা কৰিছোঁ, কাৰণ আজিকালি বিহুৰ হুঁচৰি প্ৰতিযোগী খুব কম হয়, গতিকে সকলোৱে যাতে ওলাই আহি পেলাই সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰত্যেক গাঁৱৰে আহিলে আমাৰ কাৰণে খুব ভাল হ'ব। আৰু লগতে মৌ কুঁৱৰী প্ৰতিযোগিতা থাকিব আৰু শেষলৈ আমাৰ সন্ধিয়াৰ সময়ত আমি প্ৰায় 5 বজাত প্ৰদৰ্শনীমূলক নৃত্য, যিবিলাক ধৰক ঝুমুৰ নৃত্য, নেপালী নৃত্য, ঠিক তেনেধৰণে আৰু কোনোবাই যদি এককভাৱেও যদি কিবা নৃত্য প্ৰদৰ্শন কৰিব বিচাৰে, তো তেনেকুৱা ধৰণৰ প্ৰদৰ্শনীমূলক নৃত্য আমি এটা কাৰ্যসূচীৰ হাতত আমি ৰাখিছোঁ। আৰু 7 বজাত মুকলি সভা হ'ব আৰু বঁটা বিতৰণী অনুষ্ঠান সেই সময়তে হ'ব। আৰু বিশেষভাৱে আমাৰ কিছুমান বিশেষ ব্যক্তিক আমি এই বিহু মঞ্চলৈ মুকলি সভাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। পৰৱৰ্তী সময়ত তেখেতলোকৰ নামসমূহ আমি আপোনালোকক জনাম। আৰু 8 বজাত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিৱেশন আৰু সেই গীত পৰিৱেশন অনুষ্ঠানত থাকিব জোন পৰশ। তেখেত হৈছে চৰাইদেউ, তেখেত হৈছে নামৰূপৰ। আৰু লগত থাকিব হিমা দানহ। আমি ইতিমধ্যে গম পাইছোঁ যে হিমা দানহ, ৰমেন দানহ যি এগৰাকী খুব ধুনীয়া সংগীত শিল্পী, তেখেতৰ ভণ্টি বুলি। গতিকে আমাৰ সেই 28 তাৰিখৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ হ'ব জোন পৰশ আৰু হিমা দানহৰ গীতৰ শৰাই। সদৌ শেষত আমাৰ সমূহ বিহুৰ উদযাপন সমিতিৰ হৈ আমাৰ সমূহ ৰাইজক আমাৰ এই বিহুখনত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াই আমাৰ বিহুখন সাফল্যমণ্ডিত কৰিবলৈ মই সকলো ৰাইজকে অনুৰোধ জনাই আছোঁ। আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি? আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিংৰ বাবে আজিয়ে আহক টেঙাখাট শিৱ মটৰ্ছ ৱৰ্কশ্বপলৈ। অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং, এলাইনমেন্ট, ডেন্টিং এণ্ড পেইণ্টিং, অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিছ, যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ, এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে। গতিকে দেৰি নকৰিব, আজিয়ে আহক শিৱ মটৰ্ছলৈ। আমাৰ ঠিকনা টেঙাখাট নিয়েৰ পুৰণা পেট্ৰল পাম্প, টেঙাখাট, ডিব্ৰুগড় 786103। যোগাযোগৰ নম্বৰ 7002325251 8486052518 9954418388